এইকাৰণে যাতে পঞ্চায়ত নিৰ্বাচনত আমাৰ বিৰোধীৰ মাজত ভাগ ভাগ হৈ আমি যাতে কেতিয়াও বিজেপি আৰু এজেপিক জয় কৰাব নোৱাৰোঁ। তাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ যে নিৰ্দিষ্ট লিমিটেড চিটতে আমাৰ ৰাইজৰ দলে নিৰ্বাচনত অৱতীৰ্ণ হ'ম। বিৰোধী ঐক্য মঞ্চৰ অসম জাতীয় পৰিষদ, বিৰোধী ঐক্য মঞ্চৰ CPM, CPI, CPIMLক সমৰ্থন দিব আৰু এনেকৈ আমি এবাৰ বিজেপিক পৰাভূত কৰিবলৈ চেষ্টা কৰিম। কিন্তু কংগ্ৰেছ দলে কি কাৰণত, কি ৰহস্যজনক কাৰণত আমি নাজানো, তেওঁলোকে একেলগতে নিৰ্বাচন খেলিব খোজা নাই। এইকাৰণে যাতে পঞ্চায়ত নিৰ্বাচনত আমাৰ বিৰোধীৰ মাজত ভাগ ভাগ হৈ আমি যাতে কেতিয়াও বিজেপি আৰু এজেপিক জয় কৰাব নোৱাৰোঁ। তাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ যে নিৰ্দিষ্ট লিমিটেড চিটতে আমাৰ ৰাইজৰ দলে নিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু যিবিলাক চিটত আমি নিৰ্বাচন নেখেলোঁ তাত আমাৰ সকলো দলৰ সমৰ্থক আৰু শুভাকাংক্ষীয়ে আমাৰ বিৰোধী ঐক্য মঞ্চৰ কংগ্ৰেছ দল, বিৰোধী ঐক্য মঞ্চৰ অসম জাতীয় পৰিষদ, বিৰোধী ঐক্য মঞ্চৰ CPM, CPI, CPIMLক সমৰ্থন দিব আৰু এনেকৈ আমি এবাৰ বিজেপিক পৰাভূত কৰিবলৈ চেষ্টা কৰিম। আমি আশা কৰিছিলোঁ যে কংগ্ৰেছ দলে ৰাইজৰ দল আৰু অন্যান্য আমাৰ বিৰোধী ঐক্য মঞ্চৰ লগত একেলগতে পঞ্চায়ত নিৰ্বাচন খেলিব। কিন্তু কংগ্ৰেছ দলে কি কাৰণত, কি ৰহস্যজনক কাৰণত আমি নাজানো, তেওঁলোকে একেলগতে নিৰ্বাচন খেলিব খোজা নাই। অথচ বিজেপি আৰু এজেপিয়ে কিন্তু একেলগতে ইলেকশ্যন খেলিছে। ভূপেন বৰা ডাঙৰীয়াক আমি কিমানবাৰ ক'লোঁ যে আমি একেলগে ইলেকশ্যন খেলিব লাগে, তেখেতে ক'লে যে নহয়, মানে ইমান পঞ্চায়তত ইমান চিট আছে, এইবিলাকততো অসম্ভৱ এনেকৈ বুজাবুজি কৰাটো, গতিকে জিলা ভিত্তিক হ'ব। এতিয়া জিলা ভিত্তিকো কোনো ধৰণৰ বুজাবুজি কৰিবৰ কাৰণে নিৰ্দেশ দিয়া দেখা নাই। আমাৰ পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ দলে লিমিটেড বা সীমিত চিটত অংশগ্ৰহণ কৰিব আৰু য'ত আমাৰ চিটত অংশগ্ৰহণ কৰিব তাৰ কাৰণে আমি কেম্পেইন কৰিম। বাকী যদি কংগ্ৰেছ দল বা অসম জাতীয় পৰিষদে আমাক কেম্পেইন কৰিবলৈ মাতে তেতিয়াও, CPIM বা CPIML বা CPI দলে আমাক কেম্পেইন কৰিবলৈ মাতে তেতিয়াও আমি যাম। আৰু আমি যাতে বিৰোধী পক্ষ জয়ী হওঁ আৰু বিজেপি আৰু এজেপিয়ে যাতে কেতিয়াও সুবিধা নাপায় তাৰ কাৰণে চেষ্টা কৰিম। আৰু লগতে এই মুহূৰ্ততো মই কংগ্ৰেছক বাৰম্বাৰ অনুৰোধ কৰিছোঁ, আহক আমি সকলোৱে পঞ্চায়ত নিৰ্বাচনটো একেলগে কৰিম। আপোনালোককে বেছিভাগ চিট দিম, আপোনালোককে আমি বেছিভাগ চিট দিম, কিন্তু আপোনালোকক চিট দিয়াৰ পাছত আমি আপোনালোকৰ হৈ কেম্পেইন কৰিম আৰু তেতিয়া আপোনালোকৰ ফলাফল ভাল হ'ব। কিন্তু আপোনালোকে অকলে খাম বুলি ভাবি থাকিলে কিন্তু 2026ৰ কাৰণে